অসম চৰকাৰৰ সামৰ্থ পৰ্টেল সন্দৰ্ভত সংবাদমেল নিৰ্ধাৰিত সময়তো মেৰিট লিষ্ট প্ৰকাশ নোপোৱাত কিউব কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ আমি পুনে পুনে আপোনালোকক লৈ যাব বিচাৰিছো কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই কিদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গোটেই বিষয়টো কটন বিশ্ববিদ্যালয় নহয় সন্দিকৈ মহাবিদ্যালয় বি বৰা মহাবিদ্যালয় আৰ্য মহাবিদ্যালয়কে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহৰো একেই সমস্যা ছাত্ৰ ছাত্ৰীসকলে এতিয়া এই মুহূৰ্তলৈকে আপোনালোকৰ আগত প্ৰেছ কনফাৰেন্সৰ সন্মুখত অহাৰ মুহূৰ্তলৈকে ছাত্ৰ ছাত্ৰীসকলে গমেই নাপায় তেওঁলোকে কৰিব কি আহিব নে নাহে যিসকল আহি ইতিমধ্যে গুৱাহাটীৰ হোটেলত আছে তেওঁলোকেও নাজানে কি কৰিব যিসকল কাৰি ঘৰত থাকি গ'ল তেওঁলোকো থাকিয়ে গ'ল আমি চৰকাৰলৈ পোনপটীয়া দাবী জনাইছোঁ আমাৰ এটাই আহ্বান যে যোগ্য এজনো যাতে ছাত্ৰ ছাত্ৰী নামভৰ্তিৰ পৰা বঞ্চিত নহয় সেইটো কথা আমি তেওঁলোকক স্পষ্ট কৰি দিব বিচাৰিছোঁ আৰু প্ৰত্যেক বছৰ এই শিক্ষা বিভাগৰ পৰীক্ষাক লৈ কেৰুণ নামভৰ্তিক লৈ কেৰুণ কিয় নামভৰ্তিৰ নামত প্ৰত্যেক বছৰ ছাত্ৰ ছাত্ৰীসকলক কিয় হাৰাশাস্তি কৰা হয় ৰাজ্যতো সব কাম ঠিকেই চলে হিতাধিকাৰী ধন সময়মতে সোমায় সব কাম সময়মতে হয় কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা কিয় সময়মতে অনুষ্ঠিত নহয় ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি সময়ত কিয় তেওঁলোকে দিয়া সময়মতে অনুষ্ঠিত কৰিব নোৱাৰে সেইটো আজি ডাঙৰ প্ৰশ্নবোধক চিহ্ন আমি ক'ব বিচাৰিছোঁ যে এনে এটা দুৰ্বল পয়ালগা শিক্ষা বিভাগ লৈ অসমখন ভাৰতৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত কেতিয়া আহিব এইটো এটা বাস্তৱ নে এটা অলৌকিক সপোন সেইটো এটা ডাঙৰ প্ৰশ্নবোধক চিহ্ন লমি ৰ'ব প্ৰশ্ন আছে আপোনালোকৰ হয় ইউজি নেটৱৰ্ক লৈ ক'ব লগা আছিলে আমাৰ আমি আপোনালোকক কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতিগৰাকীৰ যি সংবাদমেল সেই সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ হয় চাওক তেওঁলোকে চৰকাৰখনে নতুন এডুকেশ্যন পলিচি আনিছে নিউ এডুকেশ্যন পলিচি আনিছে আমি আঁকোৱালি লৈছোঁ যে নতুন টেকন'লজি আহিছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহিছে বিভিন্ন ধৰণৰ ছাবজেক্ট আহিছে আমি আঁকোৱালি লৈছোঁ কিন্তু তেওঁলোকে যে কয় যে আমি নতুন বস্তু এটা আনিছোঁ ৰাইজে ভাল পাব লাগে তেওঁলোকে প্ৰত্যেকবাৰে বস্তু এটা অনাৰ আগত এটা পলিচি অনাৰ আগত বা এটা এক্সাম পতাৰ আগত এটা নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগত তেওঁলোকে কিয় ইয়াৰ বাবে তেওঁলোক ৰেডি নাথাকে কিয় প্ৰস্তুত নাথাকে প্ৰত্যেকবাৰে ছাত্ৰ ছাত্ৰীসকল যদি পণ্য সামগ্ৰী নহয় যে টেষ্ট কৰিব তেওঁলোকৰ ওপৰত টেষ্ট কৰাৰ পিছতে তেওঁলোকৰ পিছৰ বেচটো ভাল হ'ব এনেকুৱা নহয় আজি চাওক কেইদিনমানৰ আগতে নিটক লৈ বেমেজালি সৃষ্টি হৈছিলে আমি ছাত্ৰ সমাজ ওলাই আহিছিলোঁ নিটক লৈ বেমেজালি সৃষ্টি হোৱাৰ 10 দিনেই পাৰ নহ'ল পৰহি অনুষ্ঠিত হৈ যোৱা যি ইউজিচিৰ নেট পৰীক্ষা আছিলে নেট পৰীক্ষাটো কালি নটিচ আহিছে যে পৰীক্ষাটো বাতিল কৰা হৈছে দুৰ্নীতি কেৱল মাজত দুৰ্নীতি প্ৰধানমন্ত্ৰীজনে পৰীক্ষাৰ আগত পৰীক্ষা পে চৰ্চা নামৰ অনুষ্ঠান কৰে কিন্তু নিৰ্বাচনৰ পিছত তেওঁ ইয়াক লৈ নিমাত থাকে শিক্ষামন্ত্ৰীগৰাকীয়ে যদি আপুনি টুইটাৰ একাউণ্টটো চাই শিক্ষাৰ বিষয়ত শিক্ষাৰ লগত জড়িত বিষয়ত তেওঁলোকৰ টুইট নাই কালি তেওঁলোকে কৈছে যে ইউজিচি নেট পৰীক্ষাটো আমি বাতিল কৰিছোঁ চাওক কিমান কষ্টেৰে ছাত্ৰ ছাত্ৰীখিনিয়ে পৰহি দিনা ইউজিচি নেট পৰীক্ষা দিলে বিভিন্ন প্ৰান্তৰ পৰা আহি গুৱাহাটীতো পৰীক্ষা দিলে কালি তেওঁলোকে একদম সাধাৰণভাৱে কৈ পেলাইছে যে পৰীক্ষাটো আমি বাতিল কৰি দিছোঁ পুনৰ অনুষ্ঠিত কৰিম আৰু CBIৰ হাতত তেওঁলোকে গতাই দিছে দেশখনত বা ৰাজ্যখনত এটা পৰীক্ষা ভালকৈ অনুষ্ঠিত নহয় তেওঁলোকে নতুন এডুকেশ্যন পলিচি অনাৰ কথা কয় কিন্তু নতুন এডুকেশ্যন পলিচিৰ যিবোৰ ছাবজেক্ট আছে যিবোৰ ছাবজেক্ট কম্বিনেশ্যনৰ কথা আছে সেই ছাবজেক্টবোৰ এগেইনষ্টত কিমানজন শিক্ষক তেওঁলোকে মহাবিদ্যালয় বা বিশ্ববিদ্যালয়সমূহত নিযুক্তি দিছে এই কথা কিন্তু নাই ৰাজ্যখনত তেওঁলোকে কেৱল মহাবিদ্যালয়সমূহ বিশ্ববিদ্যালয় ঘোষণা কৰি দিছে আৰু নিজৰ দায়িত্ব সামৰি দিছে শিক্ষক নিযুক্তি নাই এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ দৰে ছাবজেক্ট আহিছে কিন্তু তাৰ বিপৰীতে কিমানজন শিক্ষক নিযুক্তি দিছে কোনো ধৰণৰ কথা নাই বাকীবোৰ আমি আপোনালোকক কৈছোঁ নহয় বাকী সব কামেই হৈ আছে ৰাজ্যখনত হিতাধিকাৰী ধন সময়মতে সোমাইছে হিতাধিকাৰী সৃষ্টিৰ সংখ্যা যদি আজি 1 লাখ আছিল কালি 2 লাখ হৈছে কিন্তু কেৱল মাত্ৰ ভুগি ৰৈছে বা ওলমি পৰিছে আমাৰ ছাত্ৰ ছাত্ৰীসকল কেৱল মাত্ৰ ছাত্ৰ ছাত্ৰীসকলক লৈ এই তেওঁলোকৰ যি বেপৰোৱা মনোভাৱ তেওঁলোকৰ যি অদায়িত্বশীল মনোভাৱ ফুটি উঠিছে